নাহৰ ফুলৰ গোধে পাই লাহৰি ততে দুটি ভাঙি যায় যত সততে মাতিলে বগী বহাগী চতুৱা চদায়ে বগী বহাগী বহাগতৈ বিনালে কুলি সেয়া গলি বাহৰে বগী বহাগী গগন সাজিলো বগী বহাগী বিহুতে ঐ বজাবা বিহুতে ঐ বজাবা বুলি পুহৰে মাহতে মামৈ জাদ জুই ফুৱালো জাদ জুই ফুৱালো শাওনতে উঠিলে গদ বাঢ়িবনে দাদী মামনি মোকে লুটৈ এদিলি মোকে লুটৈ এদিলি পাহৰিলি অতীতৰ পাহৰিলি অতীতৰ বেথা
পকা তোষা দুজনী মায়ে চেনি চকনি পুঠি মাছৰ বাকলি কেৰু মণি বাখৰ হাতৰে লগাবা হাতৰে লগাবা মা মোৰ ভাগলৈ অহা প্ৰশ্নটি হৈছে কোন ঋতুত ৰঙালী বিহু পালন কৰা হয় 6 ঋতুৰ নাম কোৱা বসন্ত ঋতুত ৰঙালী বিহু পালন কৰা হয় 6 ঋতুৰ নাম হৈছে গ্ৰীষ্ম শীত ক্ষমা কৰিব গ্ৰীষ্ম বসন্ত ঋতু ঠিকে আছে কৈ থাকা শীত ক্ষমা কৰিব এগৰাকী ঋতু তোমাৰ কাষতে থিয় হৈ আছে হেমন্ত শীত বসন্ত হৈছে আৰু আকৌ এনেকুৱা এটা ঋতু যিটো ঋতু নহ'লে খেতি নহয় কি ঋতু বৰষা ঋতু ধন্যবাদ আচলতে মোৰ নামটো বৰষা কিন্তু মৰমতে ৰাইজে বৰষা মাতে কাৰণে হ'ব দিয়ক আৰু শৰৎ হৈছে কিন্তু সময়টো গৈ আছে দেই সময়টো কিছু গৈছে সম্পূৰ্ণ কিন্তু উত্তৰটো আমি নাপালোঁ হয়নে আকৌ এবাৰ কওঁ নেকি
গ্ৰীষ্ম কৈছা গ্ৰীষ্ম হেমন্ত শীত বসন্ত বৰষা বৰষা আচলতে নহয় গ্ৰীষ্ম বৰ্ষা শৰৎ হেমন্ত শীত বসন্ত আচলতে বহুত সহায় কৰিবলগীয়া হৈছে তথাপিতো উত্তৰকেইটা দিলে এটা হয় বাইদেউ কাৰণত ভুল আছিলে আৰু এনেকুৱা কথাবোৰ আমি জনাটো আচলতে নিতান্তই প্ৰয়োজন হয় বাইদেউ ঠিক আছে ধন্যবাদ বাইদেউ দীপা দাস বাইদেউৰ আচলতে বৰ মৰমীয়াল বৰ সহজ সহজ প্ৰশ্ন দিছে তাকো যদি উত্তৰ দিব নোৱাৰে আচলতে বাৰু আমি সহায় কৰিলে উত্তৰটো নম্বৰ কিন্তু দিয়া নহ'ব নহয়নে বাইদেউ নিশ্চয় নিশ্চয় আৰু আচলতে কি ময়ো এগৰাকী বিহুৱতী এনেকৈ ইমান কষ্টকৈ নচাৰ পিছত এই যিটো মানে সকলোতকৈ টান মানে ক্ষণটো মানে সন্মুখীন হোৱাটোৱে ডাঙৰ কথা গতিকে এইখিনি যে কৈছে তাৰ বাবে মই ধন্যবাদ জ্ঞাপন কৰিলোঁ ধন্যবাদ বাইদেউ পৰৱৰ্তী প্ৰশ্নলৈ আমি যাব পাৰোঁ তেতিয়া নিশ্চয় প্ৰশ্ন উত্তৰ শিতানটোৱে আচলতে মই আগতেও কৈছোঁ প্ৰতিযোগীৰ লগতে আমাকো বহুখিনি আমাৰ বাবেও সুবিধা হয় শিকিবলৈ মোৰ 2 নম্বৰ প্ৰশ্নটি পৰিছে বিহুৰ টকা প্ৰথমে কোন সম্প্ৰদায়ৰ লোকে ব্যৱহাৰ কৰিছিল ক্ষমা কৰিবা বাইদেউ মই উত্তৰটো এইটো প্ৰশ্ন আহিছিলে উপেন নেওগ ডাঙৰীয়াৰ তৰফৰ পৰা দলটোৱে সহায় কৰি দিব পাৰিব নেকি টকা বজোৱাজনৰ ওচৰলৈকে গৈছোঁ টকা পোনপ্ৰথমে কোন সম্প্ৰদায়ে বজাইছিলে মৰাণ জনগোষ্ঠীৰ লোকসকলে প্ৰথম বজাইছিলে টকা সোণোৱাল কছাৰীসকলে প্ৰথম টকা ব্যৱহাৰ কৰিছিল হয় হয় ছাৰ উত্তৰটো কৈ দিয়াৰ বাবে বহুত বহুত ধন্যবাদ ধন্যবাদ শিৰুশ্ৰী ঘৰ ক'ত ধেমাজি বাৰু সুন্দৰ ধেমাজিৰ নাচনী ধন্যবাদ